অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত গৃহভূমিৰ পৰা আৰম্ভ কৰা যাত্ৰাৰে আজি মৰিগাঁৱত উপস্থিত হয় গৌৰৱ গগৈ। মৰিগাঁৱত উপস্থিত হোৱাৰ পাছতে বিহু দল আৰু তিৱা নৃত্য আৰু গামোচাৰে সম্ভাষণ জনালে মৰিগাঁও জিলা কংগ্ৰেছৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে। মৰিগাঁৱত উপস্থিত হৈ এক বৃহৎ সমদলেৰে প্ৰাক্তন মৰিগাঁও সমষ্টিৰ বিধায়িকা প্ৰয়াত জুনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত জুনজোনালী বৰুৱাৰ আত্মীয়ৰ সৈতে কিছু মত বিনিময় কৰি ৰাওনা হয় জাগিৰোডলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। মৰিগাঁও ভিতৰত ইমান ৰাইজ গোট খাব আমি ভাবা নাছিলোঁ আৰু ৰাতিপুৱা ডাৱৰীয়া বতৰ চাই ভাবিছিলোঁ আৰু মানুহৰ সংখ্যা কমিব। বতৰটো আমাক অলপ সহায় কৰিলে, ৰাইজো ভাবাতকৈ বেছি উপস্থিত হৈছে। আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে বিচৰা গৌৰৱ গগৈজন এতিয়া পাইছে এনে অনুভৱ আপোনাৰ হৈছে? বহুত এতিয়া কষ্ট কৰিবলগীয়া আছে। বৰ্তমান সময়ত আমাৰ দলৰ নেতৃত্বৰ লগত বহিবলগীয়া আছে, বিভিন্ন বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰিবলগীয়া আছে। সাংগঠনিক ভেটি, ৰাইজৰ অৰ্থনৈতিক সংকট, অসমলৈ এটা নতুন সংকল্প, বৰ্তমান চৰকাৰৰ কেলেংকাৰী, বহুতখিনি বিষয়, বহুতখিনি কাম এতিয়াও কৰিবলগীয়া আছে। সময় কম, কিন্তু আমাৰ চেষ্টা থাকিব। বিশেষকৈ বাংলাৰ সেই প্ৰসংগই যথেষ্ট এক ইণ্টাৰনেশ্যনেল পৰ্যায়ত ফল কৰি তুলিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? বৰ্তমান বিভিন্ন ইয়াত সমস্যা আছে। তাত দেশৰ ভিতৰত যিদৰে আমাৰ হিন্দু ভাই ভনীসকলৰ ওপৰত বৰ্তমানৰ শাসনে অন্যায় কৰি আছে, সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যিমান জোৰে মাত মাতিব লাগিছিল, মাত মাতা নাই। আৰু বৰ্তমানৰ যিসকলে নেতৃত্ব লৈ আছে, মহম্মদ ইউনুছ, তেওঁলোকে ভাৰত বিৰোধী কিছু কথাবোৰ আৰু চাইনা পক্ষত কিছু কথাবোৰ কৈ আছে। অলপ দিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মহম্মদ ইউনুছক লগ পাইলে। মই আশা কৰোঁ যে তেওঁলোকৰ ব্যৱহাৰত কিছু পৰিৱৰ্তন আমি দেখা পাম। শেহতীয়াকৈ যি পাকিস্তানৰ প্ৰসংগ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰি আহিছিল, কিন্তু আপোনাৰ যিটো প্ৰতিক্ৰিয়া আছিল তাৰ পিছৰ পৰা তেওঁ মৌন হোৱা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আপুনি কি? তেওঁ এতিয়া 10 ছেপ্টেম্বৰলৈকে মনোব্ৰত লৈছে, এইটো তেওঁলোকৰ সিদ্ধান্ত। মোৰ ফালৰ পৰা মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান প্ৰচাৰ কৰাৰ পিছতহে আমাৰ দলৰ নেতৃত্ব মোৰ ওপৰত এই গধুৰ দায়িত্ব দিছে। শেষত আপোনাৰ যি দলীয় আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ আপোনাৰ পৰিকল্পনা? এই ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ লাগিব, সতীৰ্থসকলৰ সহযোগিতা লাগিব, আৰু তৃণমূল পৰ্যায়ৰ লগত আমাৰ এটা সম্পৰ্ক আৰু পৰৱৰ্তী দিনত সবল হ'ব লাগিব। তৃণমূল পৰ্যায়ৰ কৰ্মীখিনিৰ পৰামৰ্শ অনুসৰি আমি গাঁৱে গাঁৱে আমি কাম কৰিবলৈ বিচাৰোঁ। মৰিগাঁৱৰ পৰা ধীৰেন মেধিৰ ৰিপৰ্ট, সুহানা লাইভ।